ৰৌতাত এনি ভাৰত আছামৰ জিলা ব্যুৰৰ কাৰ্যালয় মুকলি। অসমত শেহতীয়াকৈ ছেটেলাইট সংবাদ মাধ্যমত নৱতম সংযোজন হৈছে এনি ভাৰত 24 আছাম। শেহতীয়াকৈ আত্মপ্ৰকাশ কৰা এনি ভাৰত 24ৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা বহুল প্ৰচাৰৰ বাবে ৰাইজৰ সুবিধাৰ বাবে এনি ভাৰত 24 আছামৰ জিলা ব্যুৰৰ কাৰ্যালয়টি ওদালগুৰিৰ ৰৌতাত শনিবাৰে চেনেলটোৰ মুখ্য পৰিচালন সঞ্চালক দুলাল বৰাই ফিতা কাটি শুভ উদ্বোধন কৰে। উদ্বোধনী মুকলি সভাত অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠন তথা সামাজিক সংগঠনে চেনেলটোৰ CMDক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। লগতে উত্তৰ অসমৰ দায়িত্বত থকা খাইৰুল ইছলাম বৰাকো উষ্ম সম্বৰ্ধনা জনোৱা হয়। জিলাখনৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি সভা সফল কৰি তোলে। নৰ্থ ইষ্ট লাইভ টুডে হৈৰাবাৰী। একো নাই কাৰণ এইকাৰণে নাই যে সত্য আৰু শুদ্ধ যিটো কথা লিখি যোৱা বুলি বহুতে মানে আঙুলি টোৱাই আহিছে আৰু সেইটো অন্ততঃ মই হ'বলৈ নিদিওঁ। সেইটো অন্ততঃ এনি ভাৰত 24ত সেইটো নহয়। আপোনালোকে নিশ্চিন্তকৈ থাকক। আৰু লগতে মই ৰৌতাবাসীৰ যিটো ক্ষোভ আছে এতিয়া গম পালোঁ। গতিকে বিশ্বজিৎ তোমাক এটা মই দায়িত্ব দিওঁ যে তেখেতসকলৰ তালৈ আহিবা, আহি এওঁলোকৰ যিখিনি মানে নিজা নিজা কিবা কিবি আছে প্ৰতিটো বস্তুৰ ওপৰত ঘূৰি থাকি অনুষ্ঠান কৰা আৰু তেওঁলোকৰ কাৰ কাৰ কি প্ৰতিভা আছে, কি খেতি হয়, প্ৰতিটো বস্তু লোৱা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ এখেতে হয়তো আপুনি LP স্কুলৰ পৰা ৰিটায়াৰ কৰিছে, এতিয়া তেখেতৰ চাকৰি জীৱনৰ কি আছিলে সেইটো অলপ লোৱা। গতিকে কোনোবা এজন হয়তো গাঁওবুঢ়া আছিল তেওঁ লোৱা, বা কোনোবা এজনে পুলিচ হৈছে ৰিটায়াৰ হৈছে তেওঁৰ কাৰণ চাকৰিত লগালৈকে পুলিচজনে কেমেৰাৰ আগত কথা ক'বলৈকে ৰিটায়াৰ হ'লে তেওঁ পাৰে। গতিকে তেওঁ অভিজ্ঞতা লোৱা এই গোটেই সামৰি ৰৌতাৰ ওপৰত মানে 2-3 এটা অনুষ্ঠান কৰা, যিটো অনুষ্ঠানত তেওঁ তেখেতসকলক আমি অন্ততঃ মানে ৰাইজৰ মাজলৈ দিব পাৰোঁ। লগতে আমাৰ যিহেতু আমাৰ পৰিচিত বক্তা এজনে কৈ গ'ল যে কৃষিৰ আমি এটা কথা লক্ষ্য কৰিব লাগিব, প্ৰত্যেকজন মানুহৰে ভাল বেয়া দুটা গুণ আছে। তেনেকে সংবাদ মাধ্যম সকলৰো কিছুমান ভাল কিছুমান বেয়া আছে, যদিও তেওঁলোকে একপক্ষীয় হিচাপে কিছুমান সময়ত বাতৰি প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈ যায়। আমি এটা কথা লক্ষ্য কৰিব লাগিব, সংবাদ মাধ্যমৰ জড়িত থকা যিসকল সদস্য ৱেব পৰ্টেল হওক বা TV চেনেলৰ হওক বা বাতৰি প্ৰকাশ কৰা বা ক্লাবৰ যিবিলাক সদস্য আছে তেওঁলোকৰ টেগ, তেওঁলোকৰ যিটো সততা, তেওঁলোকৰ যিটো ভদ্ৰতা, তেওঁলোকৰ যিটো নম্ৰতা, এইটো আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। আমি জানো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কিছুমান সংবাদ মাধ্যম বিশেষকৈ 2-4টা চেনেল আছে চৰকাৰৰ পক্ষে তেওঁলোকে মাত মাতে আৰু এই চেনেলবিলাক চৰকাৰৰে চেনেল। কিন্তু মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছাৰ তৰফৰ পৰা, ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা মই আজি CMD মহোদয়কে আদি কৰি সকলো এনি ভাৰত 24ৰ সদস্যসকলক যিসকলে বাতৰি সংগ্ৰহ কৰিব তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে সত্যৰ লগত যুঁজ কৰি সততাৰে বাতৰি প্ৰকাশ কৰক আৰু তাৰ ক্ষেত্ৰত মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মুছা আপোনালোকৰ লগত সহযোগ কৰিবলৈ বাধ্য হৈ থাকিম। লগতে আপোনালোকক এটা কথা স্পষ্ট কৰিব দিব বিচাৰিছোঁ, ৰৌতাৰ নিচিনা এখন ঠাই আমাৰ সন্মানীয় শিক্ষাগুৰু মহোদয়ে কৈছিলে খজেন ডেকা ছাৰে যে কৃষিৰ ক্ষেত্ৰত আগবঢ়া যদিও এখন ঠাই, কিন্তু এই কৃষিয়ে কিয় ইণ্টাৰনেশ্যনেলত আমাৰ এই ৰৌতাৰ নামটো কিয় প্ৰকাশ হোৱা নাই আজিলৈকে। ছাৰে অলৰেডি কৈছে তৰমুজৰ ক্ষেত্ৰত যোৱা বছৰ এইখিনিত বহুত আগবঢ়া আছিল, কিন্তু ইণ্টাৰনেশ্যনেলত তৰমুজ নাই। যদিও জিকাটো আছে ভিতৰুৱা এৰিয়াত কৃষিৰ ক্ষেত্ৰত, কিন্তু সেইখিনি ইণ্টাৰনেশ্যনেলত নাই। কিন্তু মই অনুৰোধ কৰিম এনি ভাৰত 24ৰ যোগেদি
আমাৰ যিবিলাক সমস্যা বাস্তৱ সমস্যা জড়িত হৈ আছে এই সমস্যাবিলাক আপোনালোকে উত্থাপন কৰক চৰকাৰক এই কথাখিনি আপোনালোকে জনাওক অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ সকলোকে জনাই আপোনালোকে এই যিখিনি সততাৰে প্ৰকাশ কৰিছে এইখিনিৰ আপোনালোকে হলাক লৈ এই সাধাৰণ এখন ঠাই ৰৌতাৰ নিচিনা এখন ঠাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিব আৰু আজি ৰৌতাৰ নিচিনা সৰু ঠাই আপোনালোকৰ সততাৰে যদি বাতৰি প্ৰতিষ্ঠা কৰে সময়ত আজি যিখন আমি সৰু এখন ঠাইত বহি আছো আমি পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ডাঙৰ এখন অফিচ উদ্বোধন কৰিবলৈ আপোনালোকৰ লগত আমি জড়িত হৈ থাকিম গতিকে মই CMD মহোদয়কে এইখিনিয়ে অনুৰোধ কৰি